আমি গুৱাহাটীত আৰবান ৱাটাৰ বডিসমূহ প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আৰবান ৱাটাৰ বডি প্ৰিজাৰ্ভেশ্যন এক্ট আনিছিলোঁ, যাৰ জৰিয়তে গুৱাহাটীৰ আৰবান ৱাটাৰ বডিবিলাক আমি প্ৰিজাৰ্ভ কৰি ৰাখিছে। ঠিক তেনেদৰে আজি অসমতো আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেনশ্যন এণ্ড কনজাৰ্ভেশ্যন ৰুল যিখন এক্ট আহিছিল তাৰ ৰুল 2025 আজি অসম কেবিনেটে এপ্ৰুভ কৰিছে। আৰু তাৰ ফলত এতিয়া আমি জিলা আয়ুক্তসকলৰ লগত আলোচনা কৰি আমাৰ যিখিনি আমাৰ মাষ্টাৰ প্লেন এৰিয়া আছে, এই মাষ্টাৰ প্লেন এৰিয়াত যিবিলাক নেচাৰেল ৱাটাৰ বডিজ আছে সেই ৱাটাৰ বডিসমূহ প্ৰিজাৰ্ভ কৰিবৰ কাৰণে বা সেই ৱাটাৰ বডিসমূহ সম্পূৰ্ণৰূপে সংৰক্ষিত কৰিবৰ কাৰণে এই ৰুলৰ দ্বাৰা ব্যৱস্থা কৰা হ'ব। আৰু আজি এই ৰুলটো অসম কেবিনেটে এপ্ৰুভ কৰিছে। মই ভাবো যে বিভিন্ন সৰু সৰু টাউনবিলাকত বা সৰু সৰু আৰবান এৰিয়াবিলাকত যি ধৰণৰ কৃত্ৰিম বানপানী বা পানী ওলাই যোৱা বা নেচাৰেল চেনেলবিলাক বা ৱাটাৰ বডিবিলাক বন্ধ হৈ যোৱাৰ কাৰণে যিটো সমস্যা হৈছিল, এই সমস্যাটো আগত ৰাখিয়ে আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেনশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট অনা হৈছিলে। আৰু এই এক্টৰ আজি ৰুলটো এপ্ৰুভ কৰা হ'ল আৰু কেনেধৰণে কৰা হ'ব এই ৰুলত থাকিব। আৰু সেইমতে আয়ুক্ত ডাঙৰীয়াৰ পৰা যিবিলাক আমাৰ সম্পূৰ্ণ মানে আনডিস্পুটেড ৱাটাৰ বডি আছে সেইখিনি ইমিডিয়েটলি ডিস্ক কৰি সেই ৱাটাৰ বডিবিলাক সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰা হ'ব। গতিকে এইটো প্ৰথম সিদ্ধান্ত লোৱা হৈছিলে। তাৰ লগে লগে আজি কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছে যে অসমৰ আমাৰ মিউনিচিপালিটি এমপ্লয়বিলাকৰ প্ৰভিন্সিয়েলাইজ হৈ বহুদিন ধৰি তেওঁলোকৰ আলোচনা চলি আছিল, বিভিন্ন ধৰণৰ তেওঁলোকৰ আবেদনো আছিল আমাৰ ওচৰত। আৰু আজি অসম কেবিনেটে দ্য আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 এপ্ৰুভ কৰিছে। গতিকে এই আইনখনৰ জৰিয়তে আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 ইয়াৰ জৰিয়তে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিসকল মিউনিচিপালিটি এমপ্লয় জইন কৰিছিল তেওঁলোকৰ চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব। গতিকে সেই সংখ্যাটো হ'ল 1046 জন এমপ্লয়। তেওঁলোক 71খন মিউনিচিপালিটি বা আমাৰ বিভিন্ন নগৰ নিগম বা নগৰ নিগমত থকা এই ধৰণৰ 71খন মিউনিচিপাল বৰ্ডত থকা 1046 গৰাকী এমপ্লয় আজি চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ল। গতিকে এইটো আজিৰ কেবিনেটৰ এটা ঐতিহাসিক সিদ্ধান্ত যে বহুদিন ধৰি মিউনিচিপাল এমপ্লয়সকলৰ দৰমহা বা বিভিন্ন অসুবিধাত আছিল, তেওঁলোকে তেওঁলোকৰ চাকৰিটো প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে কৈ আছিলে। আৰু আজি আমি আপোনালোকক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছো যে আজিৰ কেবিনেটে দ্য আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 অনুমোদন দিছে। আৰু এই এমপ্লয়িজ বিলৰ জৰিয়তে 4 ছেপ্টেম্বৰ 2013 আগত যোগদান কৰা সকলো মিউনিচিপালিটি এমপ্লয় ইয়াৰ সংখ্যাটো হ'ল 71খন মিউনিচিপাল বৰ্ডত টোটেল 1046 গৰাকী এমপ্লয়ৰ চাকৰি ৰেগুলাৰ হ'ব। আৰু তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি বা চৰকাৰী চাকৰি হিচাপে তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰা হ'ব। আৰু তেওঁলোক এতিয়া আসাম মিউনিচিপাল ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত তেওঁলোকৰ চাকৰি হ'ব। আৰু তেওঁলোক ট্ৰেন্সফাৰ হ'ব বা তাত প্ৰথমতে আমি তেওঁলোকক সেই মিউনিচিপালিটিতে যদি কাম ঠিকে আছে তাত থাকিব, নহ'লে আমি বিভিন্ন মিউনিচিপালিটি গোটেই মিউনিচিপাল প্ৰশাসন ব্যৱস্থাটো পৌৰ নিগমৰ প্ৰশাসন ব্যৱস্থাটো যাতে এটা সুন্দৰ ব্যৱস্থালৈ আনিব পাৰি সেই ধৰণে আজি এমপ্লয়সকলৰ প্ৰভিন্সিয়েলাইজ এক্টখন অনুমোদন দিয়া হৈছে। আৰু ইয়ে মই ভাবো যে অসমৰ পৌৰ সংস্কাৰৰ ক্ষেত্ৰত বা পৌৰ প্ৰশাসনসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।